আচাৰখিনি বনাই কৰি ৰ'দত দি থৈছে মোৰ দেখি লোভ লাগি গৈছে যাওঁতে লৈ যাম হে হয় নেকি হ'ব দে মোৰো জিভা পানী ওলাই গৈছে তই কওঁতে লৈ যাম দে আমি লৈ যাম হ'ব দে বা কি হ'ল ঘৰ ভিতৰলৈ যোৱা নাই যে কিয় চাচোন চা মা পাপা আহিল নে চাচোন চা আগতে মা পাপা ভিতৰত আছে নে চা একো নহয় আছে হ'বলা আহিয়ে দেখিছো একো নকয় মাহঁতে কোনদিনাখন ন আমাক বেয়াকে কয় অকণমান গালি দিব দিলে তহঁত দুজনী মানে আৰু ভাল নহয় আৰু ন তহঁত দুজনী মানে বুজাই একো লাভ নাই আৰু কিমান বুজাম আৰু মাজনী হতো তহঁতে কেতিয়া শিকিবি হা তহঁতে কেতিয়া ডাঙৰ হবি মানে এতিয়া তহঁতে সৰু হৈ আছে বুলি ভাবি আছ ন তহঁতৰ এতিয়া বিয়াৰ বয়স হ'ল দুইজনীকে বিয়া দিব পৰা হ'ল গম পাইছনে তহঁতে এতিয়া সৰু হৈ থকা নাই এনেকে অত ঘূৰিবি তত ঘূৰিবি দিনৰ দিনটো ঘূৰি ফুৰিবি খালি আ ঘৰত জগৰ লগাবি তা ঘৰত জগৰ লগাবি তহঁতে কি ভাবিছ মানে আমি দুটা কামত ওলাই যাওঁ আৰু তহঁত দুজনী অত ডাঙৰ ছোৱালী দুজনী থাকোঁতে ঘৰৰ ভাতকেইটা বনাব নোৱাৰো ঘৰৰ কামকেইটা কৰিব নোৱাৰো খালি ঘূৰি ফুৰিবি দিনৰ দিনটো বাপেৰে ইমান কষ্ট কৰি লোকৰ ঘৰত হাজিৰা কৰি তহঁত দুজনীক পঢ়াইছে শুনাইছে ডাঙৰ কৰিছে তহঁতে এতিয়া জানা বুজা হ'লে ইমান ডাঙৰ হ'লে বিয়া দিব পৰা হ'ল এতিয়া তহঁতে ঘৰৰ দায়িত্ব অকণ ল'ব নালাগে হা কিমান বুজাম আৰু তহঁতক হা মাজনী হতো তহঁতে কিয় বুজি নাপাওঁ তহঁতক কি ক'লে কেনেকে বুজালে বুজিবি মাজনী আজি চাগে কাৰ ঘৰত জগৰ লগাই থৈ আহিছে ঠিক নাই নহয় তহঁতক আৰু সদায় কিমান গালি দিম হা কিমান বুজাম আৰু কিয় বুজি নাপাওঁ মাজনীহঁত তহঁতে কি ক'লে বুজিবি মা মইতো সোনকালে আহোঁ বুলিয়ে কৈছিলোঁ ভণ্টিহে নাহে ভণ্টিহে ৰৈ থাকে হ'ব দে তহঁতে গৈছিলি ক'ত মানে হা দিনৰ দিনটো ঘৰখন এনেকে পেলাই থৈ ক'ত গৈছিলি মানে হ'ব দে ব'ল এতিয়া ভাত খাব ব'ল ভাত বনাই কৰি হ'ল ভাত খাব ব'ল ভোক লগা নাই তহঁতৰ ইমান দেৰি হ'ল ৰৈ আছোঁ ভাত খাবলৈ কাৰণে মা তোমাৰ ভাতটো হ'ল বনাই ইমান সময় হ'লনে তোমালোক আহা হ'লতো আকৌ লোকৰ ঘৰত কাম বন কৰি আহি দিনৰ দিনটো কষ্ট কৰি আহি আকৌ ঘৰত ভাত পানী বনাই হ'ল তহঁতে তথাপিও ঘৰ আহি সোমাব হোৱা নাই ইমান দেৰি ক'ত আছিলি মানে মা আমি মানে ওচৰতে থকা পাৰ্কখনত আজি ঘূৰিব গৈছিলোঁ মা সেইবাবেহে দেৰি হৈ গ'ল কি হ'ব মানে তহঁতৰ হ'ব দে এইখিনিতে বহ মই ইয়ালৈকে ভাত লৈ আহোঁগৈ ৰহ দেউতাই আহিব এতিয়া হাত মুখ ধুবলৈ গৈছে ভাতখিনি মই বাঢ়ি লৈ আহোঁগৈ ৰহ মা মোৰ বহুত ভোক লাগিছে মা সোনকালে দিয়া ভাত মা বহুত ভোক লাগিছে কিন্তু মোৰ এতিয়া ঘৰত আহি পোৱাৰ পিছতে ভোকে লাগিলে তাই হ'ব দে হাত মুখ ধুই আহোঁগৈ যা নহ'লে মই ভাত লৈ আহোঁগৈ ৰহ সোনকালে হ'ব দিয়া মা ভাতকেইটা মই বাঢ়ি লৈ আহিমগৈ দিয়া তুমি ইমান কষ্ট কৰি আহিছা দিনটো লোকৰ ঘৰতো কামেই কৰি আহিছা মই জানো নহয় হ'ব দিয়া মই ভাতকেইটা বাঢ়ি লৈ আহিমগৈ তুমি বহা হ'ব দে মাজনী নালাগে তই বাঢ়িবলৈ মই বাঢ়োঁগৈ তহঁত দুজনী হাত মুখকেইটা ধুই আহগৈ যা ভাত মই উলিয়াই লৈ আহিমগৈ যা নালাগে তহঁতে আকৌ কাম কৰিবলৈ এয়া মই জানো নহয় মায়ে আমাক কামো কৰিব নিদিয়ে আকৌ এনে গালি দি থাকিব খালি মাজনীহঁতো তহঁতক মই ভালৰ কাৰণে গালি দিওঁ বুজিছানে তহঁতে মোক কাম কৰি খুৱাব নালাগে বাৰু কিন্তু শহুৰৰ ঘৰত গ'লে কি কৰিবি কচোন এতিয়া তহঁতৰ বিয়া বয়স হ'ল বিয়া দিয়াৰ পিছত তহঁতে কাম কৰিব লাগিব নহয় তেতিয়া কি কৰিবি কচোন এতিয়াই নিশিকিলে সেইবাবেহে কওঁ আৰু বুজি নাপাওঁ হ'ব দে হাত মুখ ধুই আহগৈ যা মই ভাত বাঢ়োঁ মালতী খুৰী মালতী খুৰী ঘৰত আছেনে আপুনি কোনোবা আহিলে আকৌ তহঁতেতো আকৌ ক'ৰবাত জগৰ লগাই থৈ অহা নাইতো হা সঁচা কথা কবি কিন্তু নাই মা আমি ক'তো জগৰ লগাই থৈ অহা নাই ন মা তই মনৰে থাক ভণ্টি মা এইয়া ৰুমি বৌ আহিছে চাগে ৰুমি বৌহঁতৰ জলফাই আচাৰখিনি খাইছিলোঁ আমি সেইটোৱে চাগে ক'বলৈ আহিছে মা মই জানিছিলোঁ তহঁতে যে কিবা এটা কাণ্ড কৰি থৈ আহিছ তহঁতক বিচাৰি সদায় মানুহ আহে মানে মোৰ সন্মান চব শেষে কৰি পেলালি আৰু কি হ'ব তহঁতক লৈ মানে কেতিয়াও তহঁতে ভাল নহবি আৰু ন এই সৰু চৰিত্ৰবিলাক যোৱাই নাই এতিয়াও এতিয়া ডাঙৰ হৈ গলি এতিয়া পাহৰিলি তহঁতে যে ডাঙৰ হলি এতিয়াও আগৰ নিচিনা কামেই কৰি থাক মানে কেতিয়া ভাল হবি আৰু মানে তহঁতে মোক মানে কথা শুনাই তহঁতৰ ভাল লাগে ন বেলেগৰ পৰা মাজনীহঁতো তহঁতে কিয় এনেকুৱা কাম কৰ কচোন কি হ'ব মানে এই ভণ্টিহে খাওঁ বুলি ক'লে মা কেনেকৈ সেইটো কথাতে আহিব লাগেনে কিয় নাহিব অকল সেইটো কথা বুলি নহয় তহঁতে সদায় ডাঙৰ কাম কৰি থাক মানে লোকৰ ঘৰ বস্তু খাওঁ ক'ৰবাত বাৰীৰ পৰা আম চুৰ কৰি আন কিবা কৰি আন তহঁতে এতিয়া সৰু ল'ৰা ছোৱালী নেকি হা আমি মৰাৰ পিছত তহঁতৰ কি গতি হ'ব কচোন মাজনী আমি মৰাৰ পিছত তহঁতে কেনেকৈ খাবি মানে কি হ'ব তহঁতৰ তহঁতে এতিয়া বুজি পাবলৈ সময় হৈ গ'ল আৰু মাজনীহঁত দেউতাৰে শুনিলেতো গালিয়ে দিব মই কৈ থৈ আহোঁ আগতে দেউতাৰে কাণত নপৰা আগতে মালতী খুৰী আছেনে নাই ওলাই আহকচোন অলপমান বাহিৰত ৰৈ আছোঁ মই সদায় মানে লোকৰ কথা কিমান শুনিম আৰু তহঁতৰ কাৰণে হা কি হ'ব মানে তাই বাহিৰত ৰৈয়ে আছে কি হ'ব মাজনীহঁত কি হ'ব মানে দেউতাৰে ইমান কষ্ট কৰি আহি যদি আকৌ এইবোৰ শুনে সি কম কষ্ট পাব নে কচোন বাৰু তহঁতে ওলাই নাযাবি এইখিনিতে বহি থাক দেউতাৰে অহা আগতে মই লগ কৰি আহোঁগৈ কি কয় বা ঠিক নাই তহঁতে ওলাই নাযাবি একদম মই কৈ থৈ আহোঁ বুজাই কৰি থৈ আহোঁ বুজিছতো ৰুমি আহিছা আহা ভিতৰলৈ যাওঁ আহা বহাগৈ আহা খুৰী মই বহি থাকিবলৈ অহা নাই আপোনাৰ জীয়েক দুজনী আছেনে নাই সিহঁত দুজনীয়ে কি কামটো কৰি থৈ আহিছে জানেনে সদায় খালি কিবা নহয় কিবা এটা জগৰ লগাবই সিহঁতে মানে সেইকাৰণে আপোনাক আহি ক'বলগীয়া হয় সিহঁতে মোৰ গোটেই তেল মছলা দি ইমান ধুনীয়াকৈ আচাৰখিনি বনাইছিলোঁ সেই বাহিৰত ৰ'দত দি থৈছিলোঁ গোটেইখিনি খাই বৈ ফিনিছ কৰি থৈছে গম পাইছেনে সিহঁত দুজনী বাদে আৰু কোন হ'ব মই জানোৱেই সিহঁত দুজনীয়ে কৰিছে এইটো কথা সিহঁতক মাতকচোন হয়নে নহয় সোধক মোৰ গোটেই টকাখিনি এনেই গ'ল অত মছলা চছলা কিনি আনিলোঁ তেল কিনি আনিলোঁ মোক এতিয়া পইচা দিয়ক মোক খৰচটো উলিয়াই দিয়ক
ঘৰত জগৰ লগাই তাৰ ঘৰত জগৰ লগাই পিছত আপুনিয়ে খৰচ পাতি উলিয়াব লাগে আপোনাৰ কষ্ট হয় খালি পিছত ক'বলৈও মোৰ বেয়া লাগে পিছত আপোনাক সিহঁতে এনেকুৱা কাম কিয় কৰে সুধিব অলপমান ৰুমিও কিন্তু মই তোমাক কোৱাচোন সিহঁতে যদি মই সদায় বুজাওঁ কিন্তু সিহঁতে যে ডাঙৰ হ'ল কথাটো পাহৰিয়ে গ'ল সিহঁতে এতিয়া সৰু হৈ আছে বুলিয়ে ভাবে ৰুমি মই সদায় বুজাই থাকোঁ সিহঁতে বুজিয়ে নাপায় হ'ব দিয়া তুমি বেয়া নাপাবা হা তোমাক মই পইচাটো দি দিম দিয়া তুমি চিন্তা নকৰিবা ৰুমি হ'ব দিয়ক মালতী খুৰী আপুনি বেয়া নাপাব আপোনাক কোৱাৰ বাবে মোৰ বহুত খং উঠি গৈছিলে সেইবাবেহে আপোনাক ক'বলগীয়া হ'ল আপুনিও ইমান কষ্ট কৰি ফুৰে লোকৰ ঘৰত কাম বন কৰি ফুৰে আপোনাৰ পৰা পইচা বিচাৰিব ভালো নালাগে কিন্তু মইতো ধনী মানুহ নহয় ন সিহঁতে সদায় সদায় এনেকৈ জগৰ লগাই থাকিব মই কিমান এৰি দিম মোক কালিলৈকে দি দিব মই কালিলৈ আহিম বাৰু হ'ব দিয়া ৰুমি তুমি এতিয়া যোৱা মই কালিলৈ দি দিম দিয়া তোমাৰ পইচাটো তুমি চিন্তাই নকৰিবা হ'ব দিয়ক মই যাওঁ তেনেহ'লে কি হ'ব মানে হে ভগৱান মোৰ ছোৱালী দুজনীক ভাল জ্ঞান দিয়া প্ৰভু সিহঁত দুজনীক ভাল ৰাস্তা দেখুওৱা সিহঁতে কিয় বুজি নাপায় সিহঁতে এতিয়াও সৰু ল'ৰা ছোৱালীৰ নিচিনা কিয় হৈ আছে ভগৱান সিহঁতে অলপ দায়িত্ব ল'ব পৰা কৰি দিয়া ভগৱান মোৰ ছোৱালীজনীক চাবা প্ৰভু মোৰ ছোৱালী দুজনীক চাবা কি ক'লেনো মা কি ক'লেনো ৰুমি বৰা যি কৰি থৈ আহিছে তাকে ক'বলৈ আহিছে আকৌ আৰু কি ক'ব কচোন তহঁতে হ'ব দে আৰু ভাত খাম গয়া হ'ব দিয়া আৰু মোৰ ভাল মাজনী আৰু আজিৰ পৰা নকৰোঁ দিয়া আমি তেনেকুৱা নকৰোঁ দিয়া তুমি বেয়া নাপাবা দেই মা মোৰ মৰমৰ মাজনী হ'ব দিয়া ভাত দিয়া গো বোলা হ'ব দে মোৰ মাজনী কিজনী কি হ'ব তহঁতক লৈ তহঁতে আৰু মোক কিমান ভুলাবি আৰু হা তেনেকৈ কিমান প্ৰমিছ কৰিছ আৰু নকৰোঁ বুলি আকৌ বাৰে বাৰে তেনেকুৱাই কৰ তহঁতে হ'ব দে ব'ল ভাত খাওঁ গো ব'ল অঁ মা আজিৰ পৰা এনেকুৱা নকৰোঁ দিয়া মোৰ মৰমৰ মাজনী হ'ব দে মোৰ কলিজা দুজনী তহঁতে আৰু মোক ভুলাব নালাগে দে হ'ব দে ব'ল এতিয়া ভাত খাওঁ গো ব'ল অঁ মা তুমি আচোন কোৱা বিয়া হোৱাৰ পিছত আমি কাম কৰিব লাগিব সেইবাবে বিয়া হোৱাৰ আগতে তোমাৰ লগতে অলপ ফূৰ্তি কৰি লওঁ আৰু মা বিয়া হোৱাৰ পিছতো আৰু কি হয় ঠিক নাই সেইবাবে মা ঘৰত থাকোঁতে অলপ আজাদি কৰি লওঁ বুলিহে মা আজিৰ পৰা নকৰোঁ দিয়া ছোৱালী মানুহ আৰু বিয়া হোৱাৰ পিছতচোন কপালখন ভাল হ'লেতো ভালেই বেয়া হ'লে বেয়া কষ্ট হ'ব এইবিলাকচোন তোমালোকে কৈ থাকা সেইবাবেহে এতিয়াই অকণমান ফূৰ্তি কৰিছোঁ মা আজিৰ পৰা নকৰোঁ দিয়া তোমাক আৰু দুখ নিদিওঁ মা হ'ব দে আৰু মোক দুখ লগাই নাথাকিবি হ'ব দে ভাত খাওঁ গো ব'ল তহঁতকেইজনীয়ে আমাৰ সকলো মাজনীহঁত তহঁতকেইজনীয়ে মোৰ সকলো হেৰা মাজনীহঁত এনেকৈ শুলে যে তুমি দেখা নাছিলানে এনেকৈ মাটিত শুইছে যে কিহৰ কাৰণে বিচনাখনক শুব দিব লাগিছিলে মই গমেই নাপালোঁ নহয় সিহঁতক সদায় কওঁ এনেকৈ নুশুবলৈ সিহঁতে এনেকৈ শুইহে বোলে ভাল পায় হ'ব দিয়ক আৰু এতিয়া জগোৱাব নালাগে আৰু এতিয়া জগোৱালে আকৌ সিহঁতৰ টোপনিটোহে ক্ষতি হ'ব আপুনি যাওক মই সিহঁতক ব্লেংকেটখন জাপি দি থৈ আঁঠুটো তৰি দি থৈ গৈ আছোঁ যাওক আপুনি শুৱক গৈ যাওক হয় দিয়া সিহঁতৰ মানে মৰম চেনেহটো আৰু কাজিয়াও কৰিব ঘূৰিও ফুৰিব মৰম চেনেহো আকৌ এনেকুৱা কি হ'ব দিয়া তুমি আঁঠুটো তৰি দিয়া মই শুম গৈ দিয়া নালাগে দিয়া জগোৱাবলৈ শুৱক সিহঁতে আকৌ ডিষ্টাৰ্ব নিদিবা সিহঁত দুজনীয়াতো আমাৰ সকলো ন সিহঁতে ভালে থকাটোৱে আমি বিচাৰোঁ হ'ব দিয়া তুমি আঁঠুটো তৰি আহি থাকা মই গৈ আছোঁ ইমান ধুনীয়াকৈ শুই আছে চাচোন দেখি মৰমে লাগি যায় দুইজনীকে মানে ইমান গালি দিলোঁ বেয়াই লাগে কি হ'ব দুইজনী মানে এটা কথা নুশুনে বাপেকৰ আকৌ জীৱটো বাপেকে আকৌ সিহঁত দুজনীক টোপে পৰিব নিদিয়ে এতিয়া জগোৱাবলৈও বেয়া লাগে নহয় আঁঠুৱাটোকে তৰি দি থৈ যাওঁ দে এনেকৈ শুই থাকক দুইজনী ইমান মৰম একেলগেহে শুৱে ভগৱান মোৰ ছোৱালী দুজনী ভাল জ্ঞান দিবা আৰু প্ৰভু হেৰি শুলে নেকি আপুনি টোপনি আহিলে নেকি আপোনাৰ নাই যোৱা টোপনি কি হ'ল কোৱাচোন কি ক'বানো আমাৰ ছোৱালী দুইজনীয়ে বিয়া বয়স হ'ল আপোনাৰ মনত আছেনে নাই বিয়াখনৰ কিবা এটা চিন্তা কৰক ল'ৰা বিচাৰক আকৌ ডাঙৰজনীকে বিয়াখন দিব লাগিছিলে নহয় বিয়া দিলেহে সিহঁতৰ অলপ দায়িত্ববোধ আহিব বুজিছেনে বিয়া হোৱাৰ পিছতহে অকণ বুজি পাব সিহঁতে নহ'বা আমাৰ লগত খালে এনেকেই সৰু ল'ৰা ছোৱালীৰ নিচিনাই হৈ থাকিব গম পাইছেনে সিহঁতে এতিয়া বিয়াৰ বয়স হৈ আহিছে বিয়াখন যদি দিব পাৰোঁ কেনেবাকৈ কষ্ট কৰি হ'লেও সিহঁতে অলপ দায়িত্ব ল'ব পাৰিব বুজি পাব সংসাৰ চলাব পাৰিব মই সেইটোকে ভাবিছোঁ অলপ বিয়া যা যোগাৰ কৰি ল'ৰা এটা বিচাৰক আৰু বুজিছেনে মই কথাটো নাভাবা নহয় ময়ো কথাটো ভাবিছোঁ জানানে ছোৱালীকেইজনী যে বিয়া বয়স হৈ আহিছে ময়ো কথাটো ভাবি আছোঁ কিন্তু আমাৰ ভাল ল'ৰা এটা বিচৰাটোও ডাঙৰ কথা দিয়াচোন আমাৰ কাৰণে এখন ঘৰত ইমান কষ্ট কৰি খাওঁ ভাল ল'ৰা এটা অহাটোও এটা ডাঙৰ কথা কিন্তু ছোৱালী দুজনী ভাল দেখি মানে ল'ৰা এটাই মোক সুধিছে নুসুধা নহয় ভাল ল'ৰা ধনী মানুহৰ ঘৰৰ ল'ৰা ভদ্ৰ ল'ৰা মই বাৰু সিহঁতৰ ঘৰ অলপ খবৰ কৰিম কেনেকুৱানো চব চাই চিতিহে দিব পাৰিম ন নহ'বা মই মোৰ ছোৱালীকেইজনী জাকে তাকে দি দিব নোৱাৰোঁ নহয় সিহঁতজনীক বিয়া দিয়া কথা ভাবিলেচোন ভয়ে লাগি যায় দিবলৈ মনেই নাযায় কিন্তু আৰু কি হ'ব দিবতো লাগিবই আৰু বিয়া নিদিলে সিহঁতে এনেকেই সৰু ল'ৰা ছোৱালীৰ নিচিনাই কটাই থাকিব দিনবোৰ আমাৰ ওপৰতে চলিলেতো সৰু হৈয়ে থাকিব সদায় বুজিয়ে নাপাব একো দায়িত্বই ল'ব নোৱাৰিব সেইটো ময়ো জানো
হ'ব দিয়া, কিবা এটা চিন্তা কৰিব লাগিব আৰু কষ্ট কৰি হ'লেও ডাঙৰজনীকে বিয়াখন দিব লাগিব। মই ল'ৰা বিচাৰ খোচাৰ কৰিছোঁ বাৰু, তুমি চিন্তা কৰিব নালাগে দিয়া, এতিয়া শুই থাকা বাৰু। ৰাতিপুৱা আকৌ সোনকালে কামত যাব লাগিব নহয়, এতিয়া শুই থাকা দিয়া, এইবোৰ দিনত কথা পাতিম বাৰু দেই। মাহঁত আছে ইমান টাইম শুই আছে নে? এনেচোন ইমান সোনকালে উঠি আমাক জগুৱাই গালিহে পাৰে দেখোন। ইমান দেৰিলৈকে আজি শুই আছে যে মাহঁত, কামত নাযায় নেকি আজি? মা, অ মা, মা, দেউতা, অ দেউতা, নুঠা কিয়? ইমান দেৰি হ'ল, অ মা। কি হ'ল মানে মাহঁতৰ? অ মা, মা, নুঠা কিয়? কি হ'ল মানে তোমালোকৰ আজি? ইমান দেৰি শুই আছা? অ দেউতা, দেউতা, অ মা, মা, কি হ'ল? নুঠা কিয়? অ মা, অ ভণ্টি, ভণ্টি, মাহঁতৰ কি হ'ল চাইচোন? মাহঁত কিয় নুঠা হ'ল? ভণ্টি, তই ক'ত গ'লিনো? অ ভণ্টি, এইফালে আহচোন। কি হ'ল মা? কিয় চিঞৰিছা এনেকে? কি হ'ল মাহঁত কিয় নুঠা হ'ল মানে? অ মা, মা, অ দেউতা, চাচোন ভণ্টি, কি হ'ল চাচোন মাহঁতৰ? কিয় নুঠা হ'ল মাহঁত? মা, মা, অ মা, দেউতা, মা, কি হ'ল তোমালোকৰ? কিয় নুঠা হ'লা? উঠা, ৰচোন ভণ্টি ৰ। মই ডক্তৰক লৈ আহোঁগৈ ৰ। মই ডক্তৰৰ ওচৰৰ পৰা আহোঁগৈ ৰ। ডক্তৰক মাতি লৈ আহোঁগৈ। তই অলপ ধৈৰ্য ধৰ। তই মাৰ ওচৰতে থাক, মা দেউতাৰ ওচৰতে থাক তই। মা, মা উঠা, দেউতা, দেউতা উঠা। আমি আজিৰ পৰা দুষ্ট নকৰোঁ নহয়। তোমালোকে কিয় নুঠা হ'লা? উঠা, আজিৰ পৰা যি কোৱা তাকে শুনিম। উঠা না সোনকালে, কিয় শুই আছা? চকু মেলা না মা, দেউতা। কি হ'ল মানে তোমালোকৰ? দেউতা, মা, ৰ'বা তোমালোকে চিন্তা নকৰিবা, বা ডক্তৰক লৈ আহিব গৈছে ৰ'বা। ডক্তৰ আহি পালে তোমালোক ভাল হৈ যাবা। কি হ'ল তোমালোকৰ? চকু নেমেলা হ'লাচোন, মা। ৰচোন ভণ্টি, ৰ নাকান্দিবি ৰ, ধৈৰ্য ধৰ। মই ডক্তৰ আংকলক লৈ আহিছোঁ। আংকলে চাই ভাল কৰি দিব মা দেউতাক। তই নাকান্দিবি ৰ, তই অলপ ধৈৰ্য ধৰ। ডক্তৰ আংকল, চাওকচোন চাওক মা দেউতাৰ কি হ'ল, ভাল কৰি দিয়কচোন এবাৰ, মাহঁতক উঠাই দিয়কচোন। চাই দিয়ক আপুনি এবাৰ। মই চাই আছোঁ ৰ'বা। কি হ'ল? কি হ'ল ডক্তৰ আংকল? মা দেউতাৰ কি হ'লনো? কি হৈছেনো? কওকচোন এবাৰ আপুনি, মুখে মাত দিয়ক আংকল। কি হৈছে মা দেউতা? মা দেউতা কিয় নুঠা হ'ল? কওকচোন কিবা এটা। কিবা এটা কওক আংকল। ডক্তৰ আংকল, কিবা এটা মাত দিয়ক আপুনি। তোমালোকৰ মা দেউতা আৰু নাই, গম পাইছানে? এই আছিল দেখিছানে ভৰিত? সাপে খুট দিলে চাগে, সাপে খুটাৰ কাৰণে তেওঁলোকৰ মৃত্যু হৈছে। আৰু যদি সময়মতে পালোঁ হয়, তেওঁলোকক ট্ৰিটমেণ্ট কৰিব পাৰিলোঁ হয়, ট্ৰিটমেণ্ট কৰি ভালো কৰিব পাৰিলোঁ হয়। কিন্তু এতিয়া মোক ক্ষমা কৰিবা, মই নোৱাৰিম। তেওঁলোকৰ আৰু বচোৱাৰ আশা নাই, বুজিছানে? তেওঁলোক আৰু জীয়াই থকা নাই অ' মাজনীহঁত। আপুনি কি কৈছে আংকল? কি কথা কৈছে? কি কৈছে? মা, দেউতা। ধৈৰ্য ধৰা মাজনীহঁত। তোমালোকে ধৈৰ্য ধৰা, এনেকৈ কান্দি কুটি থাকিলে কি হ'ব? মাজনীহঁত ধৈৰ্য ধৰা তোমালোকেও। মই যাওঁ হা। তোমালোকে কিয় এৰি থৈ গ'লা আমাক? আমাৰ এতিয়া কি হ'ব? ধৈৰ্য ধৰা ভণ্টি, উঠা। ভণ্টি, ধৈৰ্য ধৰ ভণ্টি। মাহঁত আৰু নুঠে। মা দেউতা কিয় নুঠে বা? অ বা, আমাৰ এতিয়া কি হ'ব বা?
ভণ্টি মই কামত যাওঁ হা এয়া ভাত বহাই দিছোঁ ভাতকেইটা তই নমাব পাৰিবিনে ভণ্টি সিদিনাখনৰ নিচিনাকৈ হাতখন জ্বলাই নলবি কিন্তু ভালকৈ সাৱধানে নমাবি হা মই যাওঁ দেৰি হৈ আছে মালিকৰ ঘৰে মানে ঝাৰুডালো লৈ যাব দিছে যে এডাল ঘৰ মোচাডাল সেইবাবে সোনকালে যাওঁ অলপমান তই ভাতকেইটা নমাবি হে ভণ্টি সাৱধানে হ'ব বা হ'ব মই নমাম দে তই চিন্তা কৰিব নালাগে মই হাত নজ্বলাওঁ দে এবাৰ পৰা আৰু পাৰিম নহয় এতিয়া শিকি গৈছোঁ আৰু লাহে লাহে বা আৰু বা তোক কথা এটা ক'বলগীয়া আছিল মই যে সিদিনাখন ইণ্টাৰভিউ এটা দিব গৈছিলোঁ সেইটো আজি ৰিজাল্ট দিব জানো ভগৱানে কিবা কৰে আৰু তয়ো এনেকৈ ইমান কষ্ট কৰি ফুৰাটো মোৰ সহ্য নহয় বা কালিৰ পৰা ময়ো যাম তোৰ লগত কামত দে বা আজি বাৰু যা আজি মই ৰিজাল্টটো লৈ লওঁ কালিৰ পৰা তোৰ লগত ময়ো কামত যাম নালাগে ভণ্টি নালাগে কি কথা কৈছ মই তোক কামত দিব নোৱাৰোঁ নহয় লোকৰ ঘৰত মই কাম কৰাব তোক নোৱাৰোঁ তই ঘৰতে কৰ ভণ্টি তই ভাতকেইটাকে বনাবিচোন মই কাম কৰি আনি মই বজাৰ চজাৰ কৰিম তই বাহিৰত যাব নালাগে আৰু ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো যদি পাওঁ তেতিয়া বেলেগ কথা কিন্তু এনেকৈ লোকৰ ঘৰে ঘৰে আৰু কাম কৰিব তই নালাগে ভণ্টি মই কৰিম তই ভালকৈ ঘৰতে থাক বুজিছনে ভণ্টি তই নালাগে মোৰ লগত কামত যাবলৈ কিন্তু বা তোক এনেকৈ অকলে অকলে কষ্ট কৰি থকাটো দেখি মোৰ সহ্য নহয় বা ময়ো কৰিম ময়ো শিকিম মই কিয় নোৱাৰিম ন আৰু এতিয়া ভাত বনাব নোৱাৰিছিলোঁ এতিয়া জানো শিকি লোৱা নাই চব লাহে লাহে পাৰা নাই জানো বা তেনেকৈ চব কাম পাৰিম দে তই চিন্তা নকৰিবি ময়ো যাম তোৰ লগত কালিৰ পৰা দে বা তই মানা নকৰিবি তই অকলে অকলে কিয় কষ্ট কৰিবি দুইজনীয়ে কাম কৰিম দুইজনীয়ে পইচা গোটাম তেতিয়া ডাঙৰ মানুহ হ'ম ঘৰ দুৱাৰ বনাম কাকো খাতিৰ কৰিব নালাগে তেতিয়া বুজিছনে বা মই কালিৰ পৰা কাম জইন কৰিমেই যিকোনো কামেই হওক তই চিন্তা নকৰিবি তোৰ কষ্ট মোৰ সহ্য নহয় বা নালাগে কৈছোতো নালাগে তই ভাতকেইটা বনাই ঘৰত থাক আৰু ইণ্টাৰভিউ যে দিছ তাৰ কাৰণে ভালকৈ পঢ়া আৰু ইণ্টাৰভিউ ওলাব তই ইণ্টাৰভিউ দিবি এনেকৈ লোকৰ ঘৰত তই কাম কৰিব নালাগে তই পঢ়াত মনোযোগ দে ভণ্টি তই বেছি কথা কৈ থাকিবি কিন্তু কথা শুনিবি অলপ এতিয়া মা দেউতা নাই মোৰ কথা মতে চলিব লাগিব মই তোক ভালটোহে কওঁ কেতিয়াও তোক বেয়াটো নকওঁ তোক কষ্ট কৰাটো মোৰ সহ্য নহ'ব নহয় তই কিয় তেনেকৈ কষ্ট কৰিবি তই ঘৰত থাক ভাতকেইটা বনা সাৱধানে গম পাইছনে ভণ্টি তই যাব নালাগে মই যাওঁ মোৰ দেৰি হ'ল তোৰ লগত কথা পাতি থাকিলে বহুত দেৰি হৈ যাবগৈ তই ভাতকেইটা নমাবি দেই মই যাওঁ দে হে ভগৱান মা দেউতাকতো মামাৰ পৰা লৈ গুচিয়ে গ'লা তুমি ক'ত আছা প্ৰভু মোক চাকৰিটো পোৱাই দিয়া কমচে কম বাৰ দুখবোৰ মই দূৰ কৰিব পাৰোঁ যাতে মোক চাকৰিটো পোৱাই দিয়া ভগৱান বা এনেকৈ লোকৰ ঘৰে ঘৰে কাম কৰাটো মোৰ সহ্য নহয় ভগৱান মোক চাকৰিটো পোৱাই দিয়া ভণ্টি তই ইয়ালৈ কিয় আহিলি ভণ্টি তই কি কাৰণে ইয়ালৈ আহিলি কচোন বা তই চিন্তা নকৰিবি মই ইয়াত কাম কৰিবলৈ অহা নাই দে তোক লৈ যাবলৈহে আহিছোঁ বা আজিৰ পৰা তই ইয়াত কাম কৰিব নালাগে আৰু ব'ল মই তোক লৈ যাবলৈ আহিছোঁ মই যে চাকৰিটো মানে ইণ্টাৰভিউটো দিছিলোঁ চাকৰিটো পালোঁ বা চাকৰিটো পালোঁ মই SI হৈ গ'লোঁ বা মই SI চাকৰি পাই গ'লোঁ এতিয়াৰ পৰা আৰু তোৰ দুখ নহয় তোৰ কষ্ট নহয় আৰু গম পাইছনে ব'ল আৰু তই এনেকৈ লোকৰ ঘৰত কাম কৰিব নালাগে আৰু বা মই তোক লৈ যাবলৈ আহিছোঁ ব'ল মোক কোৱাৰ্টাৰো দিছে নহয় মই কোৱাৰ্টাৰত চিফ্ট হ'ম আৰু তোকো লৈ যাম লগত দুইজনী আমি তাত থাকিম ব'ল বা তই আৰু একো কষ্ট কৰিব নালাগে মোৰ লগত থাকিবি ব'ল বা থয় ঝাৰু চাৰু থ ব'ল মোৰ লগত কি সঁচাই কৈছানে ভণ্টি তই সঁচাই কৈছানে হওক দে ভগৱানে তথাপিও চকু মেলি চালে মা দেউতাৰ সপোন পূৰা হ'ল তথাপিও মা দেউতাই কৈ আছিল নহয় দায়িত্ব নলওঁ এতিয়া তই চাকৰি কৰি দায়িত্ব ল'বি মোৰ তাতকৈ আৰু কি সুখৰ খবৰ হ'ব পাৰে ভণ্টি মই বহুত সুখী হৈছোঁ মাহঁতেও চাগে ওপৰৰ পৰা চাই আছে মাহঁতেও চাগে বহুত সুখ পাইছে ভণ্টি ব'ল মই যাম লগত ব'ল এতিয়াই ব'ল বা আমাৰ এতিয়া দুখৰ দিন গ'ল আৰু বা মা দেউতাই আমাক এৰি থৈ গ'ল এইটো দুখটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ কিন্তু তই যিমান কষ্ট কৰি লোকৰ ঘৰত কাম কৰি মোক খুৱাইছ পিন্ধাইছ ইমান দিনে মাহঁত নোহোৱাৰ পৰা মই তোক আৰু কষ্ট নিদিওঁ আৰু আমাৰ দুইজনী আৰু কষ্ট নহয় আৰু বা ব'ল মই লৈ যাম তোক ব'ল লৈ যাবলৈ আহিছোঁ ব'ল বা নহয় ভণ্টি তোক মই যিখিনি কৰিছোঁ সেইখিনি মোৰ দায়িত্ব আছিলে মা দেউতা থাকোঁতেতো একো দায়িত্ব পালিব নোৱাৰিলোঁ মাহঁতক একো সুখ দিব নোৱাৰিলোঁ কিন্তু মা দেউতা যোৱাৰ পিছৰ পৰাহে দায়িত্ব বুজি পোৱা হ'লোঁ তোক কষ্ট কৰি হ'লেও মই খুৱাইছোঁ সেইটো মোৰ এটা দায়িত্ব আৰু এতিয়া তই এতিয়া চাকৰি পালি এতিয়া আমাৰ আৰু দুখ নাথাকিব ভণ্টি আমি এতিয়া আৰু দুখ নাপাওঁ এনেকৈ লোকৰ ঘৰত আৰু কষ্ট নকৰোঁ মোৰ বহুত ভাল লাগিছে ভণ্টি ব'ল মই এতিয়াই যাম ব'ল তোৰ লগত ব'ল ভণ্টি ব'ল বা ব'ল ভণ্টি
মোক ক'লে লৈ আহিছোঁ ন তই বা অ' বা এইটোৱে আজিৰ পৰা আমাৰ ঘৰ গম পাইছানে কেনেকুৱা লাগিছে ঘৰটো কচোন কি তই সঁচাই কৈছনে বহুত ভাল লাগিছে ভণ্টি বহুত ভাল লাগিছে সঁচাই কৈছোঁ বা কিয় মিছা কথা ক'ম নো সঁচাই কৈছোঁ মই এইটো ঘৰ কিনি ল'লোঁ বা কেনেকুৱা লাগিছে আজিৰ পৰা আমি দুজনী ইয়াতে থাকিম এইটোৱে আমাৰ ঘৰ আজিৰ পৰা গম পাইছনে বা তই সজাই পৰাই ল'বি আৰু ঘৰটো এটা ডাঙৰ সপোন পূৰ হ'লো বা আজি মোৰ আৰু এটা সপোন আছে আৰু তোৰ বিয়াখন দিব পাৰিলে মোৰ আৰু এটা সপোন পূৰ হ'ব জাননে বা তই কেনেকুৱা পাইছ কচোন ঘৰটো ভণ্টিও তই ইমান বুজা হ'লি নে তই ইমান ডাঙৰ হৈ গ'লি ন তই ইমান বুজি পোৱা হ'লি মাহঁত থকা হয় দেউতা মা থকা হয় কিমান আনন্দ পালে হয় আজি জাননে মা দেউতা গুচি গ'ল মা দেউতা থকা হয় আজি বহুত আনন্দ পালে হয় তই ইমান দায়িত্ব ল'ব পৰা হ'লি তই ইমান বুজা হ'লি মোৰ বহুত ভাল লাগিছে ভণ্টি মোৰ বহুত ভাল লাগিছে হ'ব দে বা হ'ব দে আকৌ তই কান্দা কুটাখন আৰম্ভ নকৰিবি আৰু বল ভিতৰলৈ যাওঁ বল ভিতৰটো চাবি আকৌ কেনেকুৱা লাগিছে ঘৰটো বহুত ডাঙৰ ভিতৰটো জাননে বা বল ভিতৰলৈ লৈ যাওঁ বল তোক বল ভণ্টি বল ভিতৰলৈ যাওঁ বল আৰু তই লোৱা বস্তু আৰু বেয়া হ'বনে ভিতৰটো ভালে হ'ব চাগে দে মইতো জানো এইটোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মোৰ ভণ্টি বল ভিতৰলৈ যাওঁ বল তথাপিও আৰু বস্তুবোৰ কেতিয়া আনিবি বস্তুবোৰ আনিব লাগিব নহয় ঘৰৰ পৰা হয় নেকি বা হ'ব দে আৰু বস্তুবোৰৰ কথা তই চিন্তা কৰিব নালাগে দে মই গাড়ী এখন ঠিক কৰি কৈ মেলি থৈ আহিছোঁ গোটেই বস্তুবোৰ অলপ পিছতে আহি পাবহি তই বল ভিতৰলৈ বল হ'ব দে বল আজি মা দেউতালৈ বহুত মনত পৰিছে ভণ্টি মা দেউতা থকা হয় কিমান ভাল লাগিলে হয় আজি ন হয় দে মা দেউতাই কিয় মাকে এৰি থৈ গুচি গ'ল বাৰু সেয়া আমাৰ কপালত লিখাই আছিল বা হ'ব দে এতিয়া কান্দি কুটি নাথাকিবিচোন ভাল দিনটোত আজি মনটো বেয়া লগাই নিদিবি বল ভিতৰলৈ যাওঁ বল হ'ব দে বল ভিতৰলৈ বল